আজি আমি দুটি বিষয়ৰ ওপৰত আলোকপাত কৰিবৰ বাবে এই সভাখন অনুষ্ঠিত কৰা হৈছে। প্ৰথমটি বিষয় হৈছে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ 567 সংখ্যক পবিত্ৰ আৱিৰ্ভাৱ উৎসৱ, আৰু দ্বিতীয়টি বিষয় হৈছে এই আঞ্চলিক শাখাৰ যুৱ শিশু আৰু আইমাতৃ সমাৰোহৰ সন্দৰ্ভত। গতিকে দুয়োটি বিষয়ৰ ওপৰত সংক্ষেপত আমাৰ সামান্য জ্ঞানৰ পৰিধি অনুপাতে আমি কিছু কথা আলোকপাত কৰিম। গুণী জ্ঞানী অধ্যয়নপুষ্ট বয়োজ্যেষ্ঠ মহামান্য বা বান্ধৱত থকা এই পবিত্ৰ ক্ষণত আমাৰ দৰে এজন সাধাৰণ ব্যক্তিয়ে আপোনালোকৰ হৃদয় চুব পৰা ভাষাৰে কথাখিনি উপস্থাপন কৰিব পৰা নাযাব। আত্মীয় হেন ভাবি, ঘৰৰ ল'ৰা বুলি ভাবি সমস্ত দায়িত্ব নিজ গুণে মাৰ্জনা কৰি নিজ মিত্ৰ হেন ভাবি আপোনালোকৰ এই বুকুৰ মাজত যে মেকনিকা ঠাই দিয়ে তাৰ বাবে আমি আপোনালোকৰ ওচৰত পুনৰবাৰ ভক্তিৰে সেৱা জনাইছোঁ। সেই মহামান্য সজ্জনসকল, যোৱা 5 জুন তাৰিখে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰাই এটি অনুষ্ঠান অনুষ্ঠিত হৈছিল শদিয়াৰ জিলা নামঘৰত, আৰু সেই শদিয়াৰ জিলা নামঘৰতে এই অভাজনক লগ পাইছিল মোৰ দেউতাতুল্য পৰম পূজনীয় শ্ৰীযুত উপপদাধিকাৰ সোণোৱাল প্ৰভুজনাই। আৰু সেইখন সভাতেই তেখেতে আমন্ত্ৰণ কৰিছিল যে মন তুমি আমাৰ আঞ্চলিকলৈ এবাৰ আহিব লাগিব। মই ভাবিলোঁ যে দেউতাৰ আশীৰ্বাদ লোৱা আৰু দেউতাৰ বয়সৰ ব্যক্তিৰ আশীৰ্বাদ লোৱা একেই কথা। এই সমাজখনত আমি আমাৰ যিটো শ্ৰদ্ধা ভক্তি, এই শ্ৰদ্ধা ভক্তিৰ মান্যতাৰ পিছত যিখিনি বিধান, এই মান্যতাৰ পিছত যিখিনি বিধান, সেই বিধানবোৰ কেৱল ভক্তিৰ মাধ্যমতহে পোৱা যায়। সেয়েহে তেখেতৰ আমন্ত্ৰণ মৰ্মে আজি আহি আপোনালোকৰ ধুনীয়া মুখখন দেখিবলৈ পালোঁ। সুন্দৰ এখন ঠাইত জীৱনত প্ৰথমবাৰৰ বাবে আপোনালোকৰ ঠাইলৈ আহিলোঁ, আৰু আহিয়ে দেখিলোঁ যে প্ৰত্যেকজন মানুহৰ এখন পবিত্ৰ অন্তৰৰ গৰাকী আপোনালোক। এগৰাকী ৰান্ধনীয়ে যেনেকৈ ভাতৰ চৰুৰ চাউলকেইটামান চুই চোৱাৰ লগে লগে গম পায় যে চাউলকেইটা সিজিছিলে নাই, তদ্ৰূপ বিভিন্ন ঠাইত ভ্ৰমি ফুৰি বয়সৰ কম হ'লেও অভিজ্ঞতাৰ ফালৰ পৰা আমাৰ অনুমান কেতিয়াও ভুল নহয় যে আপোনালোক একোজন নিৰ্মল মনৰ অধিকাৰী। উদাহৰণস্বৰূপে এই আঞ্চলিক শাখাৰ সভাপতি প্ৰভুজনাই এই ব্লাক মুহূৰ্তত সভাপতি আসন গ্ৰহণ কৰোঁতেই আমি উমান পালোঁ। যিকি নহওক, সময়ৰ প্ৰতি সংগতি ৰাখি বিষয়বস্তুৰ মাছ পূজাৰে আমি সমাজ কৰিছোঁ। সকলোকে আমাৰ শ্ৰদ্ধা আৰু ভক্তিৰে আমি দিলোঁ। জয় গুৰু শংকৰ। আমি প্ৰথমে আৰম্ভ কৰোঁ মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ এই পবিত্ৰ আৱিৰ্ভাৱ মহোৎসৱৰ প্ৰতি। আমাৰ সকলোৱে জ্ঞাত যে আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ নগাঁও জিলাৰ আলিপুখুৰীৰ বৰদোৱা নামৰ ঠাইত 1449 খ্ৰীষ্টাব্দত জন্ম হৈছিল। তেখেতৰ দেউতাকৰ নাম আৰু মাকৰ নাম আমি সকলোৱে জানো যদিও আমি সকলোৰে মুখত আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ নাম আমি এবাৰ স্মৰণ কৰিম, নহয়নে? আমি এটা শ্ৰদ্ধা কৰা হ'ব।
নাম বৈজ্ঞানিক পিতা কুটুম্বৰ বৰবাদী জন্মভূমি শ্ৰীমন্ত ভালৰ মাজতো বিষাদৰ চিনবিলাকে কেতিয়াবা আমনি কৰে তেতিয়া মানে দেৱবন্ধু এৰি থৈ মাতৃ ধীৰেখন পিতৃ বিহলীলা মনৰ ধৰে নিপুৰুৱা ল'ৰাটো লালন পালনৰ দায়িত্ব ল'ব লগা হ'ল বুঢ়ীমাক ফেৰ দিয়ে জীৱনৰ বহু পৰলৈকে লৰি ঢাপৰি উমলি ফুৰা সেই ল'ৰাটো এদিন মৰমত মাতি ক'লে গোপাই ৰজাক সৰ্বদেশে বুজে বিদ্যাৱন্ত সৰ্বদেশে বুজিব গোপাই তই জীৱনত এবাৰ বিদ্যাৱন্ত হৈছেছ ৰজাতকৈ তই উৎসাহ কৰাৰ ৰাখিব এগৰাকী বুঢ়ীমাকৰ মৰম থকা আৰ্থগতক সঁহাৰি জনাই সেই দেৱশিশু শংকৰে প্ৰণাম জনালে হে মাতৃ তুমি মোক এবাৰ দিছো আহি তাৰপিছত তুমি মোৰ বুদ্ধি সন্মানী শিশু শংকৰক গুৰু মহেন্দ্ৰ গুৰুজনাৰ ওচৰত শ্ৰদ্ধা ভক্তি আৰু বহু আশা বান্ধি জীৱনৰ শিক্ষা মেলিবৰ বাবে নামভৰ্তি কৰোৱাই সময়ৰ গতিক গুৰু মহেন্দ্ৰ মণ্ডলীৰ ওচৰত শিক্ষা গ্ৰহণ কৰি সেই দেৱশিশু শংকৰে গোটেই চক্ৰখনি উন্নত কৰি দিলে গোটেই ধাৰাটোৱে সলনি কৰি পেলালে মই সময়ৰ প্ৰতি শংকৰদেৱৰ কথাখিনি সংক্ষেপ কৰিবলৈ চেষ্টা কৰিম নিশ্চয় গুৰুৰ ওচৰত প্ৰণাপন্ন হয় সেই কথা আমাৰ জগতে জানে কিন্তু গুৰুজনৰ ওচৰত এটা সাংঘাতিক ধৰণৰ পৰিৱৰ্তন হ'ল যিজন ঈশ্বৰৰ ওচৰত জোৰে কেৱল মহাপুৰুষ শংকৰৰ ক্ষেত্ৰত বিপৰীত আৰু বুদ্ধিমান প্ৰেৰণে যে কৈছিল উপায়ো ৰজাতকৈ তই বিদ্যা আৰু সেই কথাষাৰ আখৰে পালন কৰি আজি সৰ্বদেশে বুজিছে সেইকাৰণে আমি সকলোৱে উচ্চস্বৰে ক'ব পাৰোঁ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ যদি শ্ৰীমন্ত শংকৰদেৱ এখন ৰাজ্যৰ ৰজা হ'লহেঁতেন তেতিয়া কেৱল অসম লোকেহে তেওঁক শ্ৰদ্ধা কৰিলেহেঁতেন নহয়নে গতিকে বিদ্যাৱন্ত হ'ব উপায় সৰ্বদেশে এই যে বুদ্ধিমান ব্যক্তিৰ কথা কয় আপুনি মই কিন্তু আমাৰ অনুষ্ঠত আমাৰ যিসকল নতুন প্ৰজন্ম আমাৰ ভাবি সন্তানসকলক আমি ক'ব লাগিব বুজাব লাগিব যে উপায় তই বিদ্যাৱন্ত উপায়টো স্বদেশে বুজাই নহয় সৰ্বদেশে গতিকে সেই যিটো আত্মবাক্য সেই আত্মবাক্য আমি আশা কৰোঁ আপুনি মই আমাৰ অনুষ্ঠসকলক দিম আৰু সি যাতে আমাৰ অনুষ্ঠসকলৰ এটা ভাল মূলধন হিচাপে তেখেতলোকে যাতে আগবাঢ়ি যোৱা সহায় হ'ব তাৰ বাবে আমি ঈশ্বৰৰ ওচৰত আবেদন জনাইছোঁ হৰি কৃষ্ণ এতিয়া আজি আমি যিজন জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ বুলি পৰিচয় হ'ল তেখেতৰ বিষয়ে তেখেতক জানিবলৈ হ'লে আমি তেখেতৰ প্ৰথম শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ লিখনি চকু ফুৰাব লাগিব কাৰোবাৰ যদি লিখনি নাথাকে কাৰোবাৰ যদি উক্তি নাথাকে কাৰোবাৰ যদি উদাহৰণ নাথাকে তেতিয়াহ'লে আমি কেনেকৈ গম পাম নহয় শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে শংকৰদেৱক লৈ পেলাই কেনেকুৱা অমৰ বাণী ৰচনা কৰিছিল আমি এবাৰ চকু ফুৰাওঁচোন মাধৱদেৱে লিখিছে
ব্যক্তি আজিলৈকে আমাৰ মাজত কোনো এজন ওলোৱা নাই। যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে শ্ৰী শ্ৰী মাধৱদেৱে লিখা এই কথাকেইষাৰ সত্য, তেতিয়াহ'লে আমি ইয়াত বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। কি বুলি কৈছে মাধৱদেৱে? ত্ৰিভুৱন বন্দন। ত্ৰিভুৱন মানে কি? স্বৰ্গ, মৰ্ত্য, পাতাল। এই তিনি ঠাইক ত্ৰিভুৱন বুলি কয়। ত্ৰিভুৱনে বন্দন, বন্দন মানে তাই সেৱা কৰা। স্বৰ্গ, মৰ্ত্য, পাতালৰ সমস্ত জীৱগণ দেৱগণে সেৱা কৰে তাত। দৈৱকী নন্দন যৌমণি মাৰল। যিজন দৈৱকী নন্দনে কৃষ্ণ অৱতাৰ হৈ পঞ্চম কৰিছে। জগতৰ প্ৰাণ, গোটেই জগতখনত প্ৰাণ কৰিছে কোনে? দেৱনাৰায়ণ। দেৱনাৰায়ণ কোন? আমি শক্তিনাথ উঠাৰ লগে লগে আমাৰ যেনেকৈ আপোন মানুহক আমি দেখি পাওঁ, আপোন ঘৰখনত আমি শক্তিনাথ উঠাৰ লগে লগে যেনেকৈ দেখি পাওঁ, তেনেকৈ আমি আপোন এজন আমাৰ আৰাধ্য দেৱ আছে, যিজন নাৰায়ণ। আমি ফটোত দেখিছোঁ সকলোৱে যে অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণ, যিজনৰ অনন্ত শয্যা শয়ন কৰে এখন সাগৰৰ মাজত, যিজনৰ চৰণ যুগল জগত মাতৃ আই লক্ষ্মীয়ে অহৰ্নিশে সেৱা কৰে, সেইজনক আপুনি মানে এবাৰ এনেকৈ চকুকেইটা মুদকচোন, ঈশ্বৰক ধ্যান কৰক। হৰি নিশ্চয় দেখিছোঁ নহয়নে? দেৱনাৰায়ণ, সেই দেৱনাৰায়ণ, জগতজনক দেৱনাৰায়ণ নহয়, সেই দেৱনাৰায়ণেই শংকৰতা দিব। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এজন সাধাৰণ ব্যক্তি নহয়। তেখেত কোন? জগতখন কাৰণ যিজন অনাদি অনন্ত পৰম ব্ৰহ্ম ভগৱান নাৰায়ণ, যিজনক জগত মাতৃ আই লক্ষ্মীয়ে চৰণ সেৱা কৰে, যিজনৰ নাভিকমলৰ পৰা ব্ৰহ্মা সৃষ্টি হৈ ব্ৰহ্মাই বিশ্ব জগতখন সৃজন কৰিছে, যিজন অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণৰ শংখ চক্ৰ গদা পদ্মলৈ ভকতক ৰক্ষা কৰি আছে, সেইজন ভগৱানলৈ অংশ অৱতাৰ হিচাপে আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ নাম লৈ এই ভাৰনামত আৱিৰ্ভাৱ কৰিছে। গতিকে আমি কিমান গৌৰৱান্বিত, আমি কিমান ভাগ্যৱান ব্যক্তি, আমি কিমান চহকী মানুহ। আমাৰ গুৰুজন আমাৰ ঘৰতে আছে, আমাৰ দেশতে আছে, আমাৰ গাঁৱতে আছে, আমাৰ গুৰুৰ মাজত আছে। কিন্তু কি কৰিলে পাৰি? যদি আমি সেই গুৰুজনাৰ আদৰ্শবোৰ পালন নকৰোঁ, আজি আমি জন্মোৎসৱ পালন কৰিছোঁ সত্য কথা, কিন্তু গুৰুজনাই দিয়া আদৰ্শ যদি আমি পালন নকৰোঁ, তেতিয়াহ'লে কিন্তু আমি বিনাই বিনাই কান্দিব লাগিব। সাহিত্যৰ লক্ষ্মীনাথ বেজবৰুৱাই কোৱাৰ দৰে জগতৰ গুৰু ঘৰতে আছিলে, অন্ধলাই নিচিনা লগতেও প্ৰয়োজন নাই বন্ধু, জীৱন ঘাটত বহুজনেই নম্বৰ পেলালে, তুমিও পাৰিবা, যা উঠা। সেইকাৰণে এই ধৰ্ম আলোচনী তোমাক আয়োজন কৰিছে। কিয় আয়োজন কৰিছে? ও কথা শুনিলেহে কৃষ্ণৰ সেৱা ৰতি পঢ়োৱা, মতি পঢ়োৱা, ভক্তি পঢ়োৱা, এইবুলি আমাক মা দেউতা সমাজৰ অগ্ৰসকলে কয়, সত্য কথা। কিন্তু সেই কথাটোৱে আমাক ক্ৰিয়া নকৰে। গতিকে ক্ৰিয়া কেতিয়া কৰিব? আমি কথা শুনিব লাগিব। কথা শুনিলে কিন্তু ঘৰত আপুনি 14 শাস্ত্ৰ 17 মান পঢ়ি আপুনি শেষ কৰি দিয়ক, আপোনাৰ বোলে লাভ নহয় বুলি ধৰ্মশাস্ত্ৰ দিছে। তেতিয়াহ'লে লাভ ক'ত হ'ব? লাভ হোৱাৰ উপায় আছে। গুৰুজনে তাকেহে বিধান দিছে, আৰু সেই বিধানসমূহ বুজাই দিবলৈ আয়োজন হৈছে। ক'ত লাভ হ'ব? সাধু সংগে কৃষ্ণ কথা জীৱনে তুমি যদি জীৱন ধন্য কৰিব খুজিছা, তুমি যদি জীৱন কৃতাৰ্থ
কৰিব খুজিছা তুমি এবাৰ সাধু সংগলৈ আহি ঈশ্বৰৰ কথা শুনা আৰু ঈশ্বৰৰ কথা শুনাৰ পাছত তুমি ভগৱানৰ ওচৰত এখন আবেদন দিয়া কাৰণ নুশুনিলে বোলে ভাত নাপায় শিশুৱে যেতিয়া কান্দে তেতিয়াহে বোলে মাতৃয়ে শিশুক গাখীৰ দিয়ে তদ্ৰুপ ভক্তই ভগৱন্তক আবেদন কৰিব লাগিব ভগৱন্তক কিবা এটা নিদিয়াকৈ ভগৱানে জীৱক একো নিদিয়ে কাৰণ সিদিনাখন ভগৱানক সন্মুখত পাই ধ্ৰুৱই প্ৰাৰ্থনা কৰিবলৈ পাহৰি গৈছিল আৰু ভগৱন্তৰ সেই প্ৰতিটো হস্তৰ সংশয় ধ্ৰুৱৰ হৃদয় পলাই দিয়াৰ লগে লগে ধ্ৰুৱৰ জ্ঞানৰ ভাণ্ডাৰ দুৱাৰ মুকলি হৈ গ'ল মনৰ ধন প্ৰাৰ্থনা কৰিলে যি প্ৰাৰ্থনা কৰক নকৰক তদ্ৰুপ সেই প্ৰাৰ্থনা দুৱাৰখন আমাৰ সাধু সংগত দৰ্শনৰ যোগেদি হয় সাধু সংগৰ সান্নিধ্যৰ যোগেদি সেই পবিত্ৰ সৌভাগ্যৰ দুৱাৰখন মুকলি হয় এতিয়া আমি আহক সকলোৱে ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ যি প্ৰাৰ্থনা মানৱ জাতিৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত এখন দৰখাস্ত দিওঁ দৰখাস্তখনত কি লিখিছোঁ যে হে প্ৰভু তুমি মোৰ মনৰ কামনা এটা পূৰণ কৰা নমো নমো বৈষ্ণৱৰ পুৰা নমস্কাৰ প্ৰভু তোমাক মই বাৰে বাৰে নমস্কাৰ কৰিছোঁ বাৰে বাৰে প্ৰণাম কৰিছোঁ বাৰে বাৰে সেৱা কৰিছোঁ মোৰ এটা মনৰ কামনা পূৰণ কৰা প্ৰভু মোৰ মনৰ কামনা হৈছে কৰ্ণে আৰু মুখে বিচ্ছেদ নহওক মোৰ মনৰ কামনা কি মোক ধন দিয়া জন দিয়া গাড়ী দিয়া বাৰী দিয়া নাৰী দিয়া সেইবোৰ মোৰ মনৰ কামনা নহয় প্ৰভু মোৰ মনৰ কামনা এটা হৈছে কৰ্ণে মুখে যেন বিচ্ছেদ নহওক তোমাৰ নাম ইমানেই নহয় প্ৰভু মোৰ মনৰ কামনা আৰু আছে তোমাৰ ৰাণাশ্ৰম ৰাতুলশ্ৰম অৰুণশ্ৰম শ্ৰীশ্ৰম মহেশ্ৰম আমি এনেকে আপোন মানুহজনৰ কথা এনেকে ভাবা লগে লগে যেতিয়া মনলৈ আহি যায় ভগৱন্তক আমি এনেকে ভাবাৰ লগে লগে আহিব লাগিব হে প্ৰভু তুমি এক দিব্য ৰূপৰ গৰাকী সংঘ চক্ৰ গতা পদ্মধাৰী আমাৰ দেৱন্ত শ্ৰীহৰি তোমাৰ পবিত্ৰ স্মৰণ দিবলৈ এটা সুন্দৰ পদ্মফুলৰ ওপৰত বিৰাজমান অপূৰ্ব জ্যোতিষ্মান প্ৰভু তুমি ৰামাশ্ৰম ৰাতুলশ্ৰম অৰুণশ্ৰম শ্ৰীশ্ৰম অভয়শ্ৰমৰ আৰু সেইজন ভগৱানৰ সেই চৰণ জগতে মোক ইয়াত থাকে ৰাতুল চৰণ ৰুই হৃদয়ে মোক আৰু লাগে প্ৰভু কি লাগে তোমাৰ ভকতৰ সন্মুখ সদায় দিবা প্ৰভু তোমাৰ ভকতৰ সন্মুখ সদায় দিবা এইবুলি কোনে প্ৰাৰ্থনা কৰে একান্ত ভগৱানলৈ প্ৰাৰ্থনা কৰে আৰু সেইকাৰণে মাধৱ পুৰুষে একান্ত ভগৱানসকলক লৈ পেলাই খুব সুন্দৰ প্ৰাৰ্থনা দিছে মাধৱ পুৰুষে কৈছে একান্ত ভগত নিৰ্গুণ কৃষ্ণ গুণ
আৱে সদা বখিয়া জধা বৈকুণ্ঠকো পৰিহৰি যোগী ইমান দয়ালু, ইমান করুণাময়, ইমান জীবনময় আমার ভগবান। সেইজন ভগবানকে ভাল পোৱাৰ স্থান হৈছে যোগীৰ হৃদয় আৰু পবিত্ৰ বৈকুণ্ঠ স্থান। একান্ত ভকত হবে নির্গুণ বিস্ময় কোনো বায়ুটা গভীর কথা বৈকুণ্ঠকো পৰিহৰি যোগীৰ হৃদয় বৈকুণ্ঠ আৰু যোগীৰ হৃদয়ৰ পৰা আঁতৰি পেলাই ক'লৈ আহে য'ত ঈশ্বৰৰ গুণগান ভকতসকলে আলোচনা কৰে, ভকতসকলে স্বতঃস্ফূৰ্তভাৱে উচ্চাৰণ কৰে। আহক সকলোৱে শ্ৰীমুখে ঈশ্বৰ এষাৰ নাম লৈ সেই বৈকুণ্ঠ ধামত থকা ভগৱানক আমি এই ঠাইৰে আবাহন কৰোঁ। হৰি কৃষ্ণ হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম হৰি ৰাম 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 ও কৃষ্ণ হৰি ৰাম হৰি ৰাম সকলোৱে কওক হে কৃষ্ণ হৰি ৰাম হৰি ৰাম 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 ও কৃষ্ণ হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম হৰি ৰাম 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 ও কৃষ্ণ হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম হৰি ৰাম 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 ও ৰাম এই ঈশ্বৰৰ নাম এডাল ঘৰৰ লেখাৰ দৰে। ইয়াৰ কোনো নিৰ্দিষ্ট স্থান নাই। বিশ্ব ব্ৰহ্মাণ্ডৰ যিমান দূৰলৈকে আপুনি লৈ যায় সিমান দূৰলৈকে লৈ থাকিব। স্বৰূপে হৰি জয় গগন মানে আকাশ। আকাশখন বিশ্ব ব্ৰহ্মাণ্ডৰ যিমান দূৰলৈকে বিয়পি আছে সেই আকাশৰ তলত থকা আটাইবোৰ জীৱৰ দেহত ভগৱানৰ বস্তু বিৰাজমান। সেইকাৰণেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক জগতগুৰু বুলি কোৱা হয়। কেৱল মানুহবিলাকৰ কল্যাণৰ বাবেই শ্ৰীমন্ত শংকৰদেৱে বিধান প্ৰস্তুত কৰা নাই। জীৱশ্ৰেষ্ঠ মানুহ আৰু জীৱশ্ৰেষ্ঠ মানুহ যদি মানসিকভাৱে যদি সুস্থ হয়, জীৱশ্ৰেষ্ঠ মানুহ মানসিকভাৱে যদি জ্ঞানী হয়, তেতিয়াহে সমস্ত জীৱমনে শান্তি পাব। ঘৰখনত যেনেকৈ উপাৰ্জনকাৰী ব্যক্তিজনলৈ বাকী সদস্যবিলাকে আশা আৰু হেঁপাহেৰে বাট চাই থাকে, তদ্ৰূপ এই বিশ্ব ব্ৰহ্মাণ্ডত জীৱশ্ৰেষ্ঠ মানুহবোৰলৈ উৰণ বুৰণ গজন আৰু গমন এই চাৰিমুখী জীৱই বাট চাই থাকে। প্ৰকৃতি ধ্বংস কৰাটো যে আমাৰ বাবে ক্ষতিকাৰক এই কথাষাৰ কোনে শিকাইছিল? আমাৰ গুৰুজনে শিকাইছিল। সুস্থ বায়ুমণ্ডল, সুস্থ মনৰ গৰাকী যিবোৰ বিধান বিজ্ঞানে সৌ তাহান্তিক ঢুকি নোপোৱা যিবোৰ বিধান গুৰুজনাই 567 বছৰ পূৰ্বে আবিৰ্ভাৱ হৈ 74 বছৰ পূৰ্বে আবিৰ্ভাৱ হৈ
যিবোৰ বিধান দি থৈ গ'ল সেই বিধানবোৰ এতিয়া আখৰে আখৰে পালন হৈছে। পৰম ব্ৰহ্ম ভগৱন্তৰ মুখ মেলাৰ লগে লগে মাতৃ যশোদাই বিশ্বজগতখন দেখিছিল। কিন্তু বহু পলমে আপুনি ময়ো সেই মাতৃ যশোদাই কৃষ্ণৰ মুখত বিশ্বজগত দেখাৰ দৰে আপুনি মই এই মোবাইলতে বিশ্বজগতখন দেখি পাইছোঁ। আমি বহু ভাগ্যৱান ব্যক্তি। আমি আজিৰ পৰা যদি 500 বছৰ আগত আপুনি মই যদি জন্ম হ'লোহেঁতেন, আমাৰ দুখে ওলাই পাছি নধৰা হ'লহেঁতেন। এবাৰ ভাবি চাওক, সেই সময়ত ৰাজতন্ত্ৰ আছিল, ইমান হিংসাৰ দালালৰ চলিছিল, ভাতৃ-ভাতৃ সংঘাত, ভাষা-ভাষীক লৈ, গোষ্ঠীক লৈ, ধন সম্পত্তিক লৈ, উচ্চ নিচক লৈ, লগা কলাক লৈ মানুহে মানৱীয়তাৰ গুণ পাহৰি গৈছিল আৰু বিনিময়ত ৰক্তেৰে ৰামৰি হৈছিল সেই সমগ্ৰ বিশ্ব। কিন্তু অতি পৰিতাপৰ বিষয়, সেই বিপদৰ সন্ধিক্ষণতে আৱিৰ্ভাৱ হৈছিল আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ। আৰু সেই গুৰুজনাৰ আদৰ্শ আমাৰ পিতৃপুৰুষসকলে কিন্তু মৰ্যাদা দিয়া নাছিল, যাৰ কাৰণে আপুনি মই আজি লাঞ্ছিত আৰু বঞ্চিত হৈছোঁ ঈশ্বৰৰ কৰোণাৰ পৰা। সৌভাগ্য পলমকৈ হ'লেও উদয় হ'ল। বৰ দুখ লাগে ভাবিলে, গুৰুজনাই এই অসম মূলতেই জন্ম হৈ এই অসম মূলতেই তেখেতৰ বিদায় ক্ষণ অতিবাহিত কৰিব লাগিছিল। একমাত্ৰ হৰিজনাই যেতিয়া ৰাজ শাসনৰ পৰা শিৰচ্ছেদ কৰাৰ আজ্ঞা দিলে, সেই হৰিজনাই মৃত্যুৰ বেদনাত বৈজ্ঞানিক ৰাজ্যত থকাতকৈ অকালুষৰে জীৱন অতিবাহিত কৰাই শ্ৰেষ্ঠ, এই কথাষাৰ মনতে সংকল্প লৈ মনৰ জেগাৰত সুদূৰ পুষ্টিহাৰৰ ভেলামুঠি লৈ এই অসম গুৰুৰ পৰা আমাৰ গুৰুজন যাবগৈ লগা হ'ল। তেওঁ কিবা পবিত্ৰ ভাৱ লৈ শান্তিত এখন সত্ৰ খুলি খুলি কিন্তু ভেলামুঠুৰলৈ যোৱা নাছিল, মনৰ জেগাৰত এটি দুখ মনত লৈছিল। তদ্ৰুপ গুৰুজনে যেনেকৈ অসম মূলকত আৱিৰ্ভাৱ হৈ ভেলামুঠুৰলৈ বিদায়খনত যাবগৈ লগা হৈছিল, তদ্ৰুপ আজিৰ সমাজখনত বহু পূজ্যস্পদ ব্যক্তিয়ে নিজৰ সন্তানটি লৈ মৰমেৰে এটি ধুনীয়া ৰাজসত্তালিকা বনাইছে। ল'ৰাটোৱে দুখত পৰিব বুলি ল'ৰাটোৰ কাৰণে বেংকত সামৰ্থ্য অনুপাতে ধন টকা পইচা জমা কৰিছে, গাড়ী ঘোঁৰা কিনিছে, 3-4 মহলীয়া ঘৰ বনাইছে, সুন্দৰ ৰাস্তা, ঘৰখনত দামী দামী চোফা, দামী দামী বিচনা, অতিথি আহিলে বহাৰ কক্ষ বনাইছে। ইমান সুন্দৰকৈ ভাবিছে, সঁচাকৈ এদিন আমি ঘৰ সাজিমে, তাতে সুখ থাকিব, শান্তি থাকিব, মৰম থাকিব, মোৰ ল'ৰা ছোৱালীয়ে মোক শুশ্ৰূষা কৰিব, মোক দেউতা বুলি মাতিব, মোক মা বুলি মাতিব। কিন্তু ইমান ধুনীয়াকৈ ঘৰখন সজাৰ পিছত আজি দেউতা কৰিলে সেই ব্যক্তিসকলে সেই মৰমৰ ঘৰখন এৰি জীৱন অতিবাহিত কৰিব লগা হৈছে ৰাজপথৰ দাবী, বৃদ্ধাশ্ৰমত এমুঠি ভাতৰ বাবে সন্তানৰ মুখলৈ চাইছে। ঘৰখনত উপচি আছে নৈবেদ্য, ঘৰখনত উপচি আছে সম্ভাৰ, কিন্তু ৰুগীয়া দেউতাকক, ৰুগীয়া মাতৃক অকণমান শুশ্ৰূষা, অকণমান সহানুভূতি, অকণমান মৰম ধৰা মাত দিবলৈ আজি সন্তানৰ আহৰি নাই, নিজক লৈ ব্যস্ত। এয়াই আমাৰ সমাজ। এই বিপদৰ সন্মুখীনত প্ৰত্যেকজন মানুহেই এই দুৰ্ভগীয়াৰ পৰা সুভগীয়া হ'বৰ কাৰণে বিভিন্ন ধৰণে চিন্তা কৰিছে। আজি যদি আমি এই সমস্যা সমাধান নকৰোঁ, আজি মোৰ দেউতাই, মোৰ মাতৃয়ে যেনেকৈ ঘৰখন এৰি
আনৰ ঘৰত পেহী মাহী ঘৰত থাকিবলৈ লগা হৈছে, বৃদ্ধাশ্ৰমত থাকিবলৈ লগা হৈছে। ইয়াক মঠিবোৰ কৰাৰ একমাত্ৰ উপায় চিন্তা চৰ্চা কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ ধৰ্মীয় অনুষ্ঠানটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিলে যে হেৰ নগেন মোৰ দৰে বয়সীয়াল মানুহবিলাকে যদি ঈশ্বৰৰ কথাতে মগ্ন হৈ থাকোঁ, তেতিয়াহ'লে কিন্তু আমিও এদিন দিশহাৰা হ'ব লাগিব। গতিকে এটা কাম কৰোঁ, শুন, আমাৰ ঘৰখনৰ জাতি সন্ততিসকলক, আমাৰ ঘৰখনৰ মাতৃ জাতিক আমি ধৰ্মৰ সভাখনলৈ লৈ আহোঁ। এই কথাবোৰ চিন্তা চৰ্চা কৰিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ ধৰ্মীয় অনুষ্ঠানটিয়ে শিশুসকল, যুৱকসকল, আইসকলক এই বাপসকলে য'ত থাকে ধৰ্মীয় সভা, সেই সভাখনলৈ তেওঁলোকক আদৰণি আনিলে। আৰু আদৰণি আনি তেওঁলোকক বুজাইছে যে শিক্ষাৰে শিক্ষিত যদি আমি নহওঁ, কেৱল শৈক্ষিক শিক্ষাৰ লগত যদি আমি আগবাঢ়ি যাওঁ, তেতিয়াহ'লে কি হ'ব? এজন সুশিক্ষাৰে শিক্ষিত ছাত্ৰক ঘৰখনৰ মাক দেউতাকে যেনেকৈ অকণমান সুচোৱা দোৱা হাত খোৱাৰ লগতে এখনি বস্ত্ৰৰে সিদিনাখন প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ মেট্ৰিক পৰীক্ষাৰ খবৰ পাই আত্মহাৰা হৈছিল, গাঁওখনৰ নগেন ভগেন যোগেন সকলোৱে একেই আত্মহাৰা হৈছিল। মৰমতে আনি দিছিল পিঠাৰ টোপোলা, মৰমতে আনি দিছিল এখন হাঁচতীয়া গামোচা। বোপাই তই কিন্তু গাঁওখনলৈ ভাল নাম কৰি আনি দেই, তোক লৈ আমাৰ বহু সপোন আছে। কিন্তু অতি দুখৰ বিষয়, সেই ল'ৰাটোৱে এদিন যেতিয়া চাকৰিমুখী হ'ল, সেই ল'ৰাটো যেতিয়া এদিন শাসনৰ বাগদৈডাল নিজৰ হাতলৈ আহিলে, তেওঁ পাহৰি থাকিল সেইখন গাঁৱৰে যে নগেনে এদিন তেওঁক এখন ফুলাম গামোচা দিবলৈ আহিছিল। সেইখন গাঁৱৰে সেইজন ফালুৱা হলুৱা সজান ভোগেনে যে তেওঁক এদিন সপোন দেখিছিল। তেওঁ কেৱল নিজৰ ঘৰৰ ধন ঘটাত ব্যস্ত, ৰাজমহল বনালে, অট্টালিকা বনালে, গাড়ী ঘোঁৰা ল'লে, বিদেশত ফুৰিলে। এদিন গাঁৱৰ মানুহবিলাকে চিনি নোপোৱা হ'ল। এয়াই মাত্ৰ জীৱন। গতিকে এই বিপদৰ সন্মুখীনত আমি যদি নৈতিক শিক্ষা আৰু শৈক্ষিক শিক্ষাৰ লগতে আধ্যাত্মিক শিক্ষাৰ সমান্তৰালভাৱে আগুৱাই নিওঁ, তেতিয়াহ'লে সেই সন্তান কেতিয়াও স্বাৰ্থপৰ ব্যক্তিকেন্দ্ৰিক নহয়, ঈশ্বৰবাদ হয়। গতিকে নৈতিক আৰু শৈক্ষিক আধ্যাত্মিক প্ৰত্যেকজন মানুহে শৈক্ষিক শিক্ষাৰে আমি শিক্ষিত কম বেছি পৰিমাণে, কোনোবাই কমকৈ পঢ়িছে, কোনোবাই বেছিকৈ পঢ়িছে। কিন্তু সমান্তৰালভাৱে আপুনি মই নৈতিক আৰু আধ্যাত্মিকৰ লগত যদি জড়িত নহওঁ, তেতিয়াহ'লে মানুহজন যিমানেই শিক্ষিত হ'লেও তেওঁ বোলে স্বাৰ্থপৰ আৰু ব্যক্তিকেন্দ্ৰিক হৈ পৰিব। সেইকাৰণে সেই যিটো অন্তৰায়, সেই অন্তৰায় গুচাবৰ কাৰণে এটাই মাত্ৰ উপায় আছে, সেয়া হৈছে ধৰ্মীয় আলোচনা চক্ৰ, সভা সমিতি। কাৰণ কথা শুনিলেহে গৈছে মনৰ সংশয়। গতিকে সেই মনৰ সংশয়বোৰ দূৰ হ'বলৈ হ'লে আমি আমাৰ সনৌসকলক, আমি আমাৰ ল'ৰা ছোৱালীবিলাকক আমি অনুষ্ঠানবোৰলৈ লৈ আহিব লাগিব। সমান্তৰালভাৱে আইসকলৰ ওপৰতো সমমৰ্যাদা দিয়া হৈছে। আজি এগৰাকী মাতৃ যদি শিক্ষিতা হয়, মাতৃ যদি আচৰণ মৰম লগা হয়, তেতিয়াহ'লে সেইখন ঘৰলৈ আলহী অতিথি বা আদি কৰি সেইখন ঘৰৰ সৌন্দৰ্যটোৱে সলনি হৈ যায়। আৰু যিখন ঘৰত এগৰাকী মাতৃ পঠোৱা মাতৰ এগৰাকী ঘৰখনৰ দেউতাকজন যদিও শিষ্টাচাৰী, মাতৃগৰাকী যদি শিষ্টাচাৰী নহয়, সেইখন ঘৰ কিন্তু এইখন ঘৰৰ দৰে মজা নালাগে। সেইকাৰণে মাতৃজাতিৰ উন্নতিৰ অবিহনে এখন সুন্দৰ সমাজ কল্পনাই কৰিব নোৱাৰে। গতিকে মাতৃজাতিক উন্নতি হ'বলৈ হ'লে আমি শিশুসকলৰ পৰাই, যৌৱনাৱস্থাৰ পৰাই মাতৃসকলক আমি শিক্ষিত কৰি দিব লাগিব। মাজনী, আজি তুমি শিক্ষাৰে শিক্ষিত হ'লা। তোমাৰ মৰমৰ মই যেনেকৈ মা, দুদিনৰ পিছত তুমি যেতিয়া ঘৰখনৰ পৰা ওলাই আন এখন ঘৰৰ এগৰাকী বোৱাৰী হ'বা, তেতিয়াতো তুমি মোৰ পদূলিত সেইখন ঘৰৰ শাহুৱাই তুমি মাতৃ জ্ঞান কৰিব লাগিব। যিটো নৈতিক শিক্ষাৰ পাঠদান আছিল আগৰ বিয়াবিলাকত, আগৰ গীতবিলাকত। কিন্তু সময়ৰ সময়ত সেইবোৰ পাহৰি গ'ল। মোবাইলে আমাক ভালো কৰিছে, বেয়াও কৰিছে। যে মাৰ সলনি শাহুৱাই পাবা, দেউতাৰৰ সলনি
শহুদেৱ পাবা। এই যিটো সংলাপ, এই সংলাপটো আমি যেন কেৱল সেই দুদিনৰ কাৰণে শুনো, বাকীখিনিৰ কাৰণত আমি শুনিবলৈ ইচ্ছা নকৰোঁ। এগৰাকী বোৱাৰীয়ে যেতিয়া মানুহজনক পালে আৰু মানুহজনে যিমান যি হ'লেও যত গৃহ লাভ হওক, ভাগ্যৰহে লাভ, এজন ভকতেই হওক, এজন যুৱকেই হওক। আইসকল মন কৰিব দেই কথাষাৰ। গোটেই চাৰিটা হওক, কিন্তু ৰিমোটটো কিন্তু আইসকলৰ হাতত আছে। এখন ঘৰ হওক, এখন সমাজ হওক, সুন্দৰ কৰে অসুন্দৰ কৰে, ৰিমোটটো কিন্তু আইসকলৰ হাতত আছে। মই মৰমত মোৰ মানুহজনীক সেই ৰিমোটটো দি দিলোঁ, তাই যদি জিকিতে নহ'ব দিলোঁ। সেই যিটো জ্ঞান, সেই যিটো ধাৰণা, সেই যিটো ভাৱ যদি যুৱতীগৰাকীয়ে মনত নলয়, যদি ল'ৰাটোক লৈ তেওঁ এখন নতুন ঘৰ বনাৰ সপোন দেখে, তেতিয়াহ'লে কি হয়? পিতৃ মাতৃৰ মনত বেজাৰ থাকে। আৰু যদি পিতৃ মাতৃৰ মনত কেনেবাকৈ বেজাৰ লাগে, কেনেবাকৈ দুখ লাগে, সেই সন্তানে যিমান শিখৰলৈ উঠিব, এদিন কিন্তু ক'ব নোৱাৰাকৈ পৰি আহিব। কিন্তু আমাৰ কাম্য নহয়, আমাৰ সন্তান বহু ওপৰৰ পৰা ঘপচকে পৰি আহক। আমাৰ কাম্য হ'ল প্ৰগতিৰ শিখৰলৈ আমাৰ সন্তান উঠক উঠক উঠক, সি ধ্ৰুৱৰ দৰে জিলিকি থাকিব লাগিব। সাত সাগৰ তেৰ নদীৰ সিটো পাৰত চাকৰি কৰিব বুলিয়ে নিজৰ পিতৃ মাতৃক যাতে সন্মান কৰিব নালাগে, তেনে কথা নহয়। এই সংসাৰখনত ঈশ্বৰৰ অবিহনে আমি একোৱেই কৰিব নোৱাৰোঁ। এই কথাষাৰ কোনে কৈছিল? আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে কৈছিল। কিয় কৈছিল? এবাৰ বুজিবলৈ আমি এই বুকুখনত হাতখন বিচাৰি হ'ল। যিটো এটা স্পন্দন হৈছে শব্দ, যিটো ধ্বনি, যিটো প্ৰাণবায়ু আমাৰ হৃদয়ত সোমাই আছে, ই ক'ব নোৱাৰাকৈ যিদিনাখন ওলাই যাব, মানুহৰ জীৱনটো তেনেই থুলুকা, অতি সহজতে আমাৰ প্ৰাণবায়ু ওলাই যাব। গতিকে কেতিয়াও আমি ধ্বংস কৰিব নালাগে, অহংকাৰ কৰিব নালাগে, নিজকে কেতিয়াও আত্মভিমানত উপচাই দিব নালাগে। জীৱনত দুই ধৰণৰ পংগু মানুহ আমি দেখিবলৈ পাওঁ। এবিধ পংগু শাৰীৰিক আৰু এবিধ পংগু মানসিক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মানসিক পংগু মানুহক চিকিৎসা কৰিবৰ বাবে ঔষধ প্ৰস্তুত কৰিছিল, যিটো ঔষধ বিজ্ঞানে আৱিষ্কাৰ কৰিব পৰা নাই। অতি আচৰিত কথা। যি ঔষধ বিজ্ঞানে আৱিষ্কাৰ কৰিব পৰা নাই, সেই ঔষধ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৱিষ্কাৰ কৰিছিল। কি ঔষধ? মানসিক পংগু কেনেকৈ নিৰ্মূল কৰিব পাৰে। শাৰীৰিক পংগুজন সমাজৰ অন্তৰায় নহয়। ধৰি লওক এজন মানুহ লেগুলা, ধৰি লওক তেওঁ হাত এখন বেয়া, ধৰি লওক তেওঁ চকু এটা বেয়া, আপোনাৰ মোৰ অকণমান সহায়ৰ কাৰণে তেওঁ সেইখিনি সম্ভৱ হ'ব। কিন্তু সুন্দৰ পোচাক পিন্ধি থকাৰ মানুহজনৰ মনটো যদি কলকিত হয়, নামি দামী আচবাব পত্ৰৰে উপস্থিত হোৱা ঘৰখনৰ ৰাজ অট্টালিকাৰ গৰাকী প্ৰত্যেকজন মানুহৰ মনটো যদি কলকিত হয়, আপুনি মই কেনেকৈ চিনিম? গতিকে সেই মনটো যদি আমি সুন্দৰ কৰিবলৈ হয়, তেতিয়াহ'লে আমি গুৰুজনাৰ আদৰ্শক আমি আওজানি ল'বই লাগিব। যদি আমি গুৰুজনাৰ আদৰ্শক আওজানি লওঁ, তেতিয়াহ'লে আমি এখন প্ৰতিচ্ছবি দেখিম। কি প্ৰতিচ্ছবি দেখিম? সুন্দৰকৈ যেনেকৈ আখৰকেইটা জিলিকি আছে, তেনেকৈ আমাৰ মনস্কটো জিলিকি আহিব। কি আহিব? যিজনে ইন্দ্ৰিয়ত আত্মায় পৰম বন্ধু বান্ধৱ অজিত ইন্দ্ৰিয় আত্মায় পৰম হেল্ল' মানৱ জাতি,
তুমি যদি সেই মানসিক পংগুৰ পৰা হাত পৰা ঔষধ বিচাৰিছা তেতিয়াহ'লে তুমি এইফালে ঔষধ গ্ৰহণ কৰা। কোনফালে ঔষধ? যিজনে ইন্দ্ৰিয় তুমি নিয়ম নিয়মন ইন্দ্ৰিয় বোলে তুমি দমন কৰিব পাৰিব লাগিব। তেতিয়া কি হ'ব? আত্মাই পৰম বন্ধু বান্ধৱ হয়। আমাৰ এই দেহাটোৰ ভিতৰত যিটো হৃদয়াত্মা সোমাই আছে সি আমাৰ বন্ধুৰ দৰে কাম কৰিব। অধিক ইন্দ্ৰিয় যায় মন স্বতন্ত্ৰ, মনটো যদি স্বতন্ত্ৰ কৰি দিয়া যায় আমাৰ ইন্দ্ৰিয়ৰ যি বিচাৰে সেইটোকে যদি আমি ল'ব বিচাৰোঁ আত্মাই পৰম শত্ৰু নালাগে হ'ব। তাক মাৰিবলৈ একে প্ৰতিশোধৰ প্ৰয়োজন নাই, কোনো শত্ৰুৰ প্ৰয়োজন নাই, সি নিজৰ শত্ৰু নিজেই গোটাই ল'ব। সেইকাৰণে মাধৱ পুৰুষে কৈ গ'ল আপুনি আপোনাৰ বন্ধু আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাক ৰাখে মাৰে হৰিক নভজি কৰে আপুনি ভয় নষ্ট হৰি ভজি আপোনাক। ইমান সুন্দৰ ঔষধ। হৰিক নভজি নৰে আপুনি ভয় নষ্ট, নষ্ট মানে শেষ কৰি যোৱা, গেলি যোৱা, পচি যোৱা, যাক ল'ব লগা কোনো কথাই আহিব নোৱাৰে। হৰিক ভজি আপোনাক কৰে। আপুনি মই ঘৰখনৰ দেউতাক নহয় জানো? আমি ঘৰখনৰ অভিভাৱক নহয় জানো? এই যিটো মহামন্ত্ৰ এই মহামন্ত্ৰ মই মোৰ ল'ৰাটোক দিছোঁনে? হৰিক নভজি নৰে আপুনি ভয় নষ্ট হৰিক ভজি আপোনাক কৰে যে উপায় হেৰ কুঁৱাৰী তই ঈশ্বৰৰ ভজনা কৰ মাজনী, তেতিয়া তোৰ জীৱন উন্নতি হ'ব, মধুময় হ'ব, জ্যোতিময় হ'ব। এই কথাষাৰ মই অভিভাৱক হিচাপে, মই দেউতাক হিচাপে, মই ককায়েক হিচাপে মোৰ অংগসকলক মই দিছোঁনে? যদি দিয়া নাই তেতিয়াহ'লে কিন্তু মই বৰ দুৰ্ভগীয়া আৰু স্বাৰ্থপৰ। সাধুৰ সন্তান যদি দুষ্টমতি হয় পিতৃ মাতৃ মনে একো ভোক নাথাকে। আপুনি মই প্ৰত্যেকেই সাধু। আমাৰ জীৱনৰ কাহিনী হৈছে মধুৰ সুন্দৰ, আৰু সেই মধুৰ সুন্দৰ জ্যোতিময় সপোনৰ মাজত আমাৰ সন্তান যদি দুষ্টমতি হয় আমি কিন্তু সেই মধুৰ কল্পনা চাৰাখাৰ হৈ যাব। সেইকাৰণেই লগনে তেওঁ উকলি যোৱা নাই জীৱন লাগত বহুজনী লম্বৰ পেলা। এই ধৰ্ম আলোচনী সভাসমূহলৈ আহিলে আমি বাধ্যমানে ঘৰখনৰ সদস্যসকলক লৈ আহিব লাগে। আজি এয়া যুৱ সমাৰোহ, এয়া আই সমাৰোহ, এয়া শিশু সমাৰোহ। সমাৰোহৰ লক্ষ্য উদ্দেশ্য কি? সমাৰোহৰ লক্ষ্য উদ্দেশ্য হৈছে আমি জ্ঞানৰ পৰিধিৰ মণিমুকুতা আমি বুটলি ঘৰখনলৈ লৈ যাম। একাউণ্টত পইচা থাকিলে যেনেকৈ প্ৰয়োজনীয় সময়ত খৰচ কৰিব পাৰি, জ্ঞানৰ ভাণ্ডাৰৰ মণিমুকুতা যদি হৃদয়ৰ পেৰাত থাকে, ঘাত প্ৰতিঘাত দুখ বেদনা বিষাদ এইবোৰ যেতিয়া আমাৰ ব্যক্তিগত জীৱনলৈ আহিব সেইবিলাকক তেতিয়া আমি এই শব্দবিলাকৰ স্মৰণ কৰি আমি সিহঁতক বহু নিলগলৈ আঁতৰাই দিলাম। গতিকে মানসিক পংগু দূৰীকৰণৰ একমাত্ৰ উপায় আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে আমাক দি থৈ গৈছে। আৰু সেই গুৰুজনাই শিলা কছাৰী খাচী গাৰু মিৰি জৈৱন বংগ গোৱা লক্ষণ গুৰু ৰজত গুৰু কোৱা সুৰেশ চন্দা কেৱল গুৰুজনাই ইমানখিনিতে সীমাবদ্ধ নাথাকি তেখেতে ভাবিলে কোনোবা মানুহৰ নাম থাকি গ'ল নেকি, জাতিৰ নাম থাকি গ'ল নেকি? তেখেতে লিখি দিলে যে শুনা সভা পদজন শুয়াৰে মন হৰি গুণ শ্ৰৱণ কীৰ্তন। কেৱল এটা জাতিয়ে যদি ঈশ্বৰৰ কথা শুনি পেলাই নিজৰ জীৱন ধন্য কৰে তেতিয়াহ'লে কিন্তু সমাজখন সুন্দৰ নহ'ব। সমাজখন কোনে স্বৰ্জন কৰিছে? ভগৱন্ত বস্তুৱে অনাদি অনন্ত শ্ৰী কৰিয়ে। কিয় স্বৰ্জন কৰিছে? নিজৰ প্ৰীতিৰ কাৰণে, নিজৰ আনন্দৰ কাৰণে। সেইকাৰণে প্ৰত্যেকজন মানুহেই এই ধৰ্ম জগতখনত আমি কেৱল ঈশ্বৰৰ সন্তান। ইয়াত আমি আহোম কছাৰী, অসমীয়া, হিন্দী ভাষী, বড়ো ভাষী, নেপালী ভাষী এইবিলাকৰ এক কথা নাই। আমি এক জাতি, কি মানৱ জাতি। আমি ঈশ্বৰৰ সন্তান। আমাৰ আৰাধ্য দেৱতা পৰম ব্ৰহ্ম ভগৱান আৰু আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ। সেইকাৰণে আমাৰ জীৱনটোৱে গীত গাই গাই শেষ কৰি গ'ল উমাকান্ত বৈৰাগী নামৰ এজন শিল্পী, যিজনে গাইছিলে শংকৰদেৱে দি গ'ল নামৰ মালা
এ শংকৰদেৱে দি গ'ল নামৰ মালা, মাধৱদেৱে দি গ'ল ভকতিৰ ধাৰা, ভকতিৰ বান্ধৈ হৰি নাম, ভকতৰ সংগত পৰি হৰি নাম, ভকতৰ সংগত পৰি হৰি নাম। ভকতৰ সংগত বহি ঈশ্বৰৰ নাম গালে যি অনাবিল শক্তি পোৱা যায়, এই অনাবিল শক্তি বিশ্বব্ৰহ্মাণ্ডৰ ক'তো নাই নাই নাই। কিন্তু এটা ডাঙৰ কথা, সেই ভগৱন্তৰ ঈশ্বৰৰ মাহাত্ম্যৰ কথা আপুনি মই জানো যদিও আমি কিয় ঈশ্বৰৰ নাম ল'বলৈ নাহো? আচল কথা সেইটো, আমি ইমানবোৰ কথা জনাৰ পিছতো বুজাৰ পিছতো আমি ঈশ্বৰৰ নাম কিয় ল'বলৈ নাহো? ইয়াৰ কাৰণটো হ'ল তোমাৰ মায়াৰে মন মোহি আছে, হৰি অজ্ঞান আন্ধাৰে পৰিয়া পাৰ বুজি পালেনে নিশ্চয়? কিয় আমি ঈশ্বৰৰ স্থানলৈ নাহো? কিয় ভগৱানৰ স্থানলৈ নাহো? আমাক বোলে ঈশ্বৰৰ মায়াই বান্ধি পেলালে। তোমাৰ মায়াৰে মন মোহি আছে হৰি অজ্ঞান আন্ধাৰে পৰি আছে। আৰু এই মায়াটো খুলিবলৈ কাৰণে, মায়াটো আঁতৰাবৰ কাৰণে কি কৰিব লাগিব? নিবেদন কৰিছে এইদৰে, অভয় চৰণে শৰণ পবিলো হৰি তোৱা গুণ নাম ভকতি প্ৰদীপ চাওঁ ৰাম। সেইকাৰণে ভাল লাগে মাধৱদেৱ, সেইকাৰণে ভাল লাগে শংকৰদেৱ। ইমান সুন্দৰ অনাবিল আনন্দৰ যিটো ধাৰা বোৱাই দিছিলে। ঈশ্বৰৰ মায়াই আমাক আৱৰি থোৱাৰ কাৰণে প্ৰভু তোমাক আমি ধৰিব পৰা নাই। মায়া কাক বোলে? বস্তুক দেখাওঁ বস্তুক আৱৰি, এহিহে মোহৰ মায়া জানানিষ্ট কৰি। হেৰৌ হতা উদ্ধৱ, মায়া কাক বোলে শুনা? জীৱসকলে অবস্তুৰ প্ৰতি ধাৱমান হয়। কিয় ধাৱমান হয়? সেইটোকে বস্তু বুলি ভাবে। মৰিচিকা তেদি তেদি ঘূৰি ফুৰে, এয়াই মোৰ মায়া। সেইকাৰণে কোৱা হয় সোণোৱালী দেহা এনে গঢ়িলো, মৰিচিকা বিচাৰি সময় পাৰ কৰিলো। ও মায়াৰ মাধুৰী পাই ও মোৰ গুৰুদেৱ তোমাক নভজিলো। গুৰুজনাক ভজিব লাগে বুলি প্ৰত্যেকজন মানুহেই জানে, কিন্তু কিয় গুৰুজনাক নভজে? এই মায়াৰে বান্ধি পেলালে। গতিকে মায়াৰ যিটো বান্ধ তুলিবৰ কাৰণে অভয় চৰণে শৰণ পবিলো হৰিয়ে নিৰাম গোটৰ ভকতি কৰি আছে। সেইকাৰণে ঘৰখনত গোসাঁই ঘৰ এডোখৰ প্ৰয়োজন হৈছে। জ্যেষ্ঠ স্বামী জানে, আইসকলে জানে, মোৰ বন্ধুসকল আৰু মোৰ ভাতৃ প্ৰতি মনৌসকল, তোমালোকে এতিয়া নিশ্চয় কথাটো বুজি পালা যে ঘৰখনত কিয় গোসাঁই ঘৰ এডোখৰ, নামঘৰ এডোখৰ প্ৰয়োজন। ঘৰত কিয় আমি ঈশ্বৰৰ উপাসনাস্থলী এডোখৰ প্ৰয়োজন হয়?
এই কথাটো আজি সভাখনৰ যোগেদি আমি নিশ্চয় গম পালোঁ নহয়নে? আমি মায়া আঁতৰাই স্বচ্ছভাৱে লক্ষ্য পথত আমি সুন্দৰভাৱে আগুৱাই যাব লাগিব। লক্ষ্য যদি তোৰ কাঞ্চনজংঘা মৰুৰ মাজেৰে আগুৱাই যা। মৰু মানে কি? বিভিন্ন সমস্যা ঘাত প্ৰতিঘাত ৰোধ। তই নহবি পিছলি হঠাৎ দেখি দানৱৰ দৰে থকা হৌ ওখ ওখ শৃংগবোৰ। ওখ ওখ শৃংগ মানে সমস্যা। এই সমস্যাবোৰ দেখি আমি যদি থমকি ৰওঁ, আমি যদি পিছুৱাই আহোঁ, তেতিয়াহ'লে লক্ষ্য পথত উপনীত হ'ব নাই। আমাৰ লক্ষ্য উদ্দেশ্য কি? জীৱনটো আমি জ্যোতিময় কৰিব লাগিব। হয়, মই সুশিক্ষাৰে শিক্ষিত নহ'ব পাৰোঁ, মোৰ ঐশ্বৰ্য বৈভৱী নাথাকিব পাৰে, মোৰ ৰাজমহল, মোৰ দামী গাড়ী নাথাকিব পাৰে, কিন্তু মইতো সমাজত এজন হিচাপী মানুহ হিচাপে জীয়াই থাকিব পাৰিম। মইতো আদৰ্শক অটুট ৰাখিব পাৰিম। মইতো অসৎ কৰ্মৰ প্ৰতি কেতিয়াও আগুৱাই সন্মান জনাই মোৰ নতুন প্ৰজন্মক মই কেতিয়াও পংগু কৰিব নোৱাৰোঁ। গতিকে এই মানসিকতা কেতিয়া আহিব? যেতিয়া আমি সৎ সমাজলৈ যাম, সৎ কথাবোৰ শুনিম, সৎ ভাৱনাবোৰ আমি চিন্তা কৰিবলৈ শিকিম, সৎ গ্ৰন্থবোৰ আমি অধ্যয়ন কৰিম, তেতিয়াহে আমাৰ মনস্তত্বত এই কথাবিলাকে আমাক সম্পত্তি হিচাপে আমাৰ লগত থাকিব। গতিকে আমি আশাবাদী এই সভাখনৰ যোগেদি আমাৰ আঞ্চলিক ভাষাৰ যিসকল উদ্যোক্তা, এই উদ্যোক্তাসকলক, সভাপতি সম্পাদকে মুখ্য কৰি কৰ্মকৰ্তাসকলক ভগৱানে সুস্বাস্থ্য দীৰ্ঘায়ু কৰক। আৰু যিসকল আমাৰ মাজৰ পৰা মহাপ্ৰয়াণ ঘটিছে, অনুষ্ঠানৰ নেতৃত্ব দিয়া বৰেণ্য ব্যক্তি, তেখেতলোককো যেন পৰম ব্ৰহ্ম ভগৱন্তই আত্মাক শান্তি আৰু শান্তি 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 প্ৰদান কৰে। তাৰ বাবে আমি ঈশ্বৰক প্ৰাৰ্থনা জনালোঁ। সেই ভক্তসকল, সময় গতিকে আমি আপোনালোকৰ মাজত সময় চাই আছোঁ, ভকতৰ মুখলৈ চাই আছোঁ। বহুকেইজন ভকত এতিয়া আমাৰ মাজত আছে। মৰম লগা কথাৰে গুণী জ্ঞানী অধ্যয়নপুষ্ট ব্যক্তি আমাৰ মাজত আছে। তেখেতলোকৰ দুআষাৰ বক্তব্য আমি শুনিম। মোৰ ক'বলৈ নাই কৈছে আৰু এষাৰ অকণ বক্তব্য আগবঢ়াবলৈ আমি নিশ্চয় আৰু 10 মিনিট সময় আপোনালোকৰ মাজলৈ আগবাঢ়িব খুজিছোঁ। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱক জগত গুৰু বুলি কিয় কোৱা হ'ল, এই কথাষাৰ পুৰণৌসকলে নিশ্চয় গম পালে। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে কাক চিনাকি কৰাই দিছিল? যে পৰমেশ্বৰ ভগৱন্তৰ বস্তুক চিনাকি কৰাই দিছিল। এই কথাষাৰ আমাৰ সকলোৱে জ্ঞাত হ'ল। এতিয়া আমি পৰমেশ্বৰ ভগৱন্তৰ বস্তুক আৰাধনা কৰিবলৈ হ'লে আমাক কেইজনমান ব্যক্তিয়ে আমাক আমনি কৰে। কোনে আমনি কৰে? আমাৰ ঘৰৰ ওচৰৰ মানুহকেইটাই আমনি কৰে নেকি? নহয়। ঈশ্বৰক ভজনা কৰিবলৈ, ভাল ঠাইলৈ যাবলৈ, ভাল কৰ্ম কৰিবলৈ আমাক কেইটামান শত্ৰুৱে আমনি কৰে। সেই শত্ৰুকেইটাৰ আমি চিনি পাব লাগিব। গোপন শত্ৰুৰ প্ৰতি সদায় ভয় কৰিবলৈ গৈছে, আৰু সন্মুখৰ শত্ৰুক আমি প্ৰতিহত কৰিব পাৰিম। মানে সন্মুখৰ শত্ৰুৰ পৰা আমি পলাই সাৰিব পাৰিম, গোপন শত্ৰুৰ পৰা আমি পলাই সাৰিব নোৱাৰোঁ। এই গোপন শত্ৰু কি? আমি সিহঁতক আজি আমি চিনি লওঁ, নহয়নে বাৰু? গোপন শত্ৰু হৈছে আমাৰ অভক্ষ্য ভক্ষণ। অভক্ষ্য ভক্ষণৰ দ্বাৰাই মানুহৰ স্নায়ুকোষত আঘাত কৰে। সৰু সৰু হীৰা উপহীৰাৰে গঠিত এই মন মগজুত গোপন শত্ৰু যিটো অভক্ষ্য ভক্ষণ, সি ক্ৰমান্বয়ে মানুহৰ চিন্তা শক্তিক উচ্চাকাংক্ষীৰ পৰা নিম্নলৈ লৈ আনে। শেষত বেয়া বস্তুটোকে সি ভাল বুলি কয়। অতি দুখৰ বিষয়, আমাৰ অসম মুলুকত ৰিহেবিলিটেশ্যন চেণ্টাৰ, যিটো ড্ৰাগছ নিৰ্মূলৰ ইমানেই মানে ৰিহেব চেণ্টাৰ খুলিলে নহয়, শুনি বেয়া লাগে। আমাৰ নগৰ নিৰ্বাচনেও মানে ৰিহেব চেণ্টাৰ খুলিছে, মালিকে ধন দৌলত কৰি ৰাজ অট্টালিকা বনাইছে, গাড়ী কিনিছে, আমি চাই আছোঁ। কেইদিনৰ কাৰণে তেওঁলোকে ল'ব অসৎ প্ৰবৃত্তিৰ পদ্ধতিবিলাক। আমাৰ সমবয়স্ক বহুত ব্যক্তি এই সংসাৰৰ পৰা ইতিমধ্যে মেলানি মানিছে। কিয়? অভক্ষ্য ভক্ষণৰ দ্বাৰাই, যাক কোৱা হয় মাৰাত্মক দ্ৰব্য ড্ৰাগছ। কোনো কাৰণে কেৱল ড্ৰাগছেই আমাৰ গোপন শত্ৰু নহয়, যত যি ৰাগিয়াল বস্তু আছে, এই ৰাগিয়াল বস্তুবিলাকে আমাৰ গোপন। আৰু এটা গোপন শত্ৰু আছে, কি জানা বন্ধু? সেই গোপন শত্ৰু হৈছে এই আমাৰ মুখখন। মুখখনৰ পৰাই মানুহে মৰমো পায়, বাণীয়ে মাৰে, বাণীয়ে কাঢ়ে। কথা ক'ব জানিলে, খাবলৈ লাগে ভাল যদি ৰান্ধে আই। খুব সুন্দৰ এটা প্ৰবাদ।
খাবলৈ লাগে ভাল যদি ৰান্ধে আই, নাও উঠি লাগে ভাল যদি আনে পায়। খেতি কৰি ভাল লাগে যদি নেমাৰে বানে, কথাও শুনি ভাল লাগে যদি ক'ব লাগে। কথা ক'ব জানিব লাগিব। এই কথা কোৱাৰ কথা কথাতে বঁটা পায়, কথাতে গতা খায়। আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম দৰ্শনত কথা কেনেকৈ ক'ব লাগে, কোনবোৰ কথাৰ পৰা আমি বাক সংযোগ কৰিব লাগে, এই কথাবোৰ গুৰুজনাই মাধৱ পুৰুষক কোৱাৰ চলেৰে, ভকতসকলক কোৱাৰ চলেৰে আপোনাক যথেষ্ট কথা বিধান লিখিছে। গতিকে এই বাক্য ব্ৰজ বাক্য বোলা হয়। যেনে অস্ত্ৰৰ অবিহনে যেনেকৈ ৰণাংগস্থলী যাব নোৱাৰি, জীৱনটো যদি ৰণাংগস্থলী হয়, মই যদি তাৰ এজন সৈনিক, মোৰ ওচৰত অস্ত্ৰ থাকিবই লাগিব। সেই অস্ত্ৰৰ নাম হৈছে, আমাক গুৰুজনাই প্ৰত্যেককে অস্ত্ৰ দি দিছে। ভগৱন্তই জন্ম হোৱাৰ লগে লগে চবকে অস্ত্ৰ দিলে। কি অস্ত্ৰ দিলে? সেই অস্ত্ৰ দাগ উঠাৰ বন্ধুক নহয়, সেই অস্ত্ৰ হৈছে সেৱাৰ অস্ত্ৰ, প্ৰেমাস্ত্ৰ আৰু ব্ৰহ্মাস্ত্ৰ। প্ৰত্যেকজন মানুহকে ভগৱন্তই এই সংসাৰখনৰ ৰণাংগস্থলীৰ একজন সৈনিক হিচাপে পঠিয়াইছে। কথাটো মন কৰিবা বন্ধুসকল, আমি একোজন সৈনিক, আমি যুঁজিব লাগিব। কাৰ লগত যুঁজিব লাগিব? মায়াৰ লগত আমি যুঁজিব লাগিব। আমাৰ হাতত তিনিপাত অস্ত্ৰ ভগৱন্তই দিছে। কি কি অস্ত্ৰ? সেৱাৰ অস্ত্ৰ, প্ৰেমাস্ত্ৰ আৰু ব্ৰহ্মাস্ত্ৰ। সেৱাৰ অস্ত্ৰ মানে কি? সকলো জীৱক সমমৰ্যাদা প্ৰদান কৰা, সকলো জীৱক মৰম কৰা। প্ৰেমাস্ত্ৰ কি? শ্ৰদ্ধা, ভক্তি, সেৱা। মোৰ মাৰ তুল্য ব্যক্তিক মই মাতৃত্বৰ জ্ঞান, দেউতাৰ তুল্য ব্যক্তিক দেউতাৰ দৰে জ্ঞান, মোৰ ভণ্টিৰ দৰে, মোৰ বাইদেউৰ দৰে ছোৱালীজনীক মই যদি ৰোমাঞ্চকৰ দৃষ্টিৰে চাওঁ, তেতিয়াহ'লে মই হৈ গৈ একোজন মায়াৰ গৰাকী। আৰু মই আত্মীয়তাৰ দৃষ্টিৰে, মোৰ ঘৰখনৰ আপোন মানুহজনীৰ দৃষ্টিৰে যদি মই চাওঁ, জীৱনৰ এজনী মাইকী মানুহকে তুমি নিজৰ পত্নীৰ ৰূপত চাব পাৰিবা। তোমাক স্বতন্ত্ৰ দিয়া হৈছে, তুমি বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো ঠাইত ঘূৰি ফুৰা, তুমি এগৰাকী গাভৰু তুমি পত্নী হিচাপে ল'বা, বাকী সকলোকে তুমি মাতৃক ৰাখিবা। এই যিটো দৰ্শন, এই দৰ্শনটো কেৱল মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ এই সমাজখনত। আৰু আটাইতকৈ ডাঙৰ অস্ত্ৰপাতৰ নাম কি? ব্ৰহ্মাস্ত্ৰ। এই পানী, ব্ৰহ্মাস্ত্ৰ হৈছে মুখৰ পানী। ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ হ'লে সি কিন্তু সোমোৱাই ল'ব নোৱাৰি। ওলাই যোৱা হৰ আৰু ওলাই যোৱা মুখৰ বাণী। এজন দেউতাকে কৈছিল, বোপাই মোৰ কাৰণে তই ইমান ডাঙৰ সংকল্প কৰি যি সহায় কৰিলি, তাৰ বাবে মইতো কি দিম অ' বোপাই? মই দুখীয়া জয় আৰ্থিক বেছি বোপাই, তই সংসাৰত যিমান দিন জীয়াই থাকিব মন যায় সিমান জীয়াই থাক। পিতৃ শান্তনুৰ যাই পুত্ৰ দেৱব্ৰতক সেই মৰমখন আমাকে আশীৰ্বাদ প্ৰদান কৰিছে। আৰু সেই আশীৰ্বাদক লৈ পুত্ৰ দেৱব্ৰতে পিতামহ ভীষ্ম হৈ শৰৰ শয্যাত শুই আছিল 18 দিন, কিন্তু মৃত্যু হোৱা নাছিল, ইচ্ছাৰ মৃত্যু। মই মৃত্যু নহওঁ। কিয় নহওঁ? মোৰ সন্মুখত জগতৰ ঈশ্বৰ ভগৱান শ্ৰীকৃষ্ণ যেতিয়ালৈকে নাহে। ভগৱানৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ ভগৱন্ত সংকল্পবদ্ধ। সেয়েহে ভগৱন্তই সেই ভগতৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ যুদ্ধৰ শেষত 18 দিনৰ দিনাখন তেখেতে যেতিয়া পিতামহ ভীষ্মৰ সন্মুখত থিয় হৈছিল, জগতৰ ঈশ্বৰ কৃষ্ণক সজন নয়নেৰে চাই চাই জীৱনৰ বিভীষিকা পাৰি গৈছিল। কৃষ্ণ কৃষ্ণ। গতিকে এই ব্ৰহ্মাস্ত্ৰ প্ৰয়োগৰ ক্ষেত্ৰত আপুনি মই তথা আমাৰ মানৱ জাতি প্ৰত্যেকেই যদি আমি সংযত পাওঁ, তেতিয়াহ'লে আমাৰ মাজত কেতিয়াও ভাতৃঘাতী সংঘাত নহয়। কেতিয়াও নহয়। যদি আমি বাক সংযত প্ৰত্যেকজন মানৱ জাতিয়ে কৰিব জানো। সেইকাৰণে কোৱা হয়, ওলাই দেখিবি যাক শত্ৰু নহয় পিতা। কেৱল শ্ৰীমন্ত শংকৰদেৱ মানুহকেইটা শিক্ষিত হ'লেই হ'বনে? নহ'ব। প্ৰত্যেকটো মানৱ জাতিয়ে হ'ব লাগিব শিক্ষিত। এই তিনিপাত অস্ত্ৰ প্ৰয়োগ কৰাৰ যিটো কৌশল, এই কৌশলটো প্ৰত্যেকজন মানৱ জাতিয়ে কৰিব পাৰিব লাগিব। সেইকাৰণে উবা নৰলোক হৰি ভজি উপ বুলি আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে আহ্বান জনাইছিল। এগৰাকী গাই গৰুৱে নিজৰ পোৱালিটোক এৰিব নোৱাৰে। পোৱালিটোৰ মৰমতে সন্ধিয়া পৰলৈকে যেতিয়া গাইজনী পথাৰত আছিল,
খেতিয়কজনে গৈ বহু চেষ্টা কৰিও গাইজনী ঘৰলৈ আনিব পৰা নাই, কাৰণ পোৱালিটো নাহে। বুদ্ধিয়ক খেতিয়কজনে কি কৰিলে জানে? মৰমৰ পোৱালিটো কোলাত তুলি ঘৰমুৱা যেতিয়া হ'ল, ক'ব নোৱাৰাকৈ গাইজনী পিছে পিছে আহিলেও তদ্ৰুপ সেই পোৱালিটো সঠিক ভগৱন্তৰ নাম, আৰু সেই গাইজনী সঠিক হৈছে ভগৱন্ত। পোৱালিটো যলৈ আহিব, মাকজনী তালৈ আহিব। ঈশ্বৰৰ নাম য'ত থাকিব, তালৈ ভগৱন্ত আপোনা আপুনি আহিব। আহক সকলোৱে আমি ঈশ্বৰৰ এষাৰ প্ৰাৰ্থনা কৰোঁ, এটা পবিত্ৰ ভাৱ লৈ পেলাই। এয়াই হৈছে মাধৱপুৰ পৰা যে কৃষ্ণ একেলগে দুখ পায়। আমি সংসাৰখনত অকল দুখতেই আছোঁ, যিমান পালেও আমাক নুজুৰে, নহয়নে বাৰু? এই পাইছোঁ এটা সমস্যা হৈছে, এটা নুজুৰে। গতিকে সকলো দুখ নিৰ্মূল কোনে পাৰিব? কেৱল কৃষ্ণই পাৰিব। কৃষ্ণ একেলগে দুখহাৰী, কাল মায়াবী অধিকাৰী। কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ। সৃষ্টি স্থিতি অন্তকাৰী। সৃষ্টি মানে স্বজন কৰা, স্থিতি মানে পালন কৰা, অন্তকাৰী মানে সংহাৰ কৰা। সৃষ্টি স্থিতি অন্তকাৰী অৰ্থাৎ তুমি আৰু নাহিত জানিবা বিষ্ণুহে সমস্ত জগতে হাৰ, সমস্ত জগতে হাৰ। গোটেই জগতখনত হাৰ কোন? বিষ্ণু। মহামায়া যিদিনাখন এই সংসাৰলৈ আহিছিল, সেই মহামায়াক যেতিয়া কংসই বধ কৰিছিল, তেতিয়া নীলৱলৈ উৰা মাৰি কৈছিল যে তোৰ প্ৰাণৰ বৈৰী সংসাৰত আহি আবিৰ্ভাৱ হ'ল। আৰু সেই বাণীকে শুনি কংসই চাৰিওফালৰ শিশুবিলাকক বধ কৰিছিল, কিন্তু জগতৰ ঈশ্বৰক কেতিয়াও বধ কৰিব পৰা নাছিল। আৰু সেই মহামায়াক পৰম ব্ৰহ্ম ভগৱন্তই আজ্ঞা প্ৰদান কৰিছিল যে তুমি দুৰ্গা ভদ্ৰা কালী হৈ মনুষ্যৰ পূজা খাই থাকিবা। আৰু সেই পূজা খাই থকা দিন কেতিয়ালৈকে আছিল? সেই তেতিয়ালৈকেহে আছিল যেতিয়ালৈকে পৰম ব্ৰহ্ম ভগৱন্ত এই ধৰাধামত আছিল, অৰ্থাৎ দ্বাপৰ যুগত আছিল। আৰু সেই পূজা খোৱাৰ দিন এতিয়া উকলি গ'ল। এতিয়া আপুনি মই যদি দেৱীসকলক দেৱসকলক পূজা দিবলৈ যাওঁ, আপোনাৰ মোতকৈ দুৰ্ভগীয়া কোন হ'ব পাৰে? এয়া মোবাইলৰ যুগ। মই আপোন মানুহজনক কিবা ক'ব লগা আছিলে, মই এক মুহূৰ্তত সেই আপোন মানুহজনক ইয়াৰ পৰা কৈ দিব পাৰোঁ। কিন্তু আগত কেনেকুৱা আছিল? চাকিৰ পোহৰত এখন চিঠি লিখিব লগা হৈছিল। চিঠিখন লিখি আঁতৰকৈ খামত ভৰাই ডাকঘৰত দিবগৈ লগা হৈছিল। বহুদিনৰ মূৰত চিঠিখন পাইছিল। চিঠিখন পোৱাৰ পিছত তাৰ উত্তৰ আহে মানে এইফালে কাৰ্যসূচী সমাপনে হৈছিল।
এটা বিদায়ী ক্ষণ, সেই ক্ষণটোলৈ আপুনি মই ঘূৰি যাম নেকি? সেইটো সময় তেতিয়াই শেষ হৈ গ'ল। অৰ্থাৎ পূজা পাৰ্বণ কৰা কাৰ্যসূচী তেতিয়া আছিলে হয়তো যুগে ধ্যানত এটা যুগে ধৈৰ্য দাপৰ যুগত পূজা। কিন্তু এতিয়া কলিযুগ অকলিত শৰীৰ বিনাই হোৱাৰ নাহিকে বুজাবলৈ উপায় হেৰো মানৱ জাতি সত্য যুগত ধ্যান আছিল, এটা যুগত যজ্ঞ আছিল, দ্ৰৌপৰ যুগত পূজা আছিল, সেইটো সত্য কথা। কিন্তু কলি যুগত তুমি যদি ধ্যান যজ্ঞ পূজা কৰা তেতিয়াহ'লে তুমি ফল নোপোৱা। সেই অতীতত চিঠিখন দিয়াৰ দৰে হ'ব। এতিয়া তুমি কি হ'ল? মোবাইলটো লোৱা, চিঠি দিয়া সময় শেষ হ'ল। এতিয়া কলিত শৰীৰ কীৰ্তনৰ বিনাই আৱৰ নাহিকে বুজা। হৰি কীৰ্তন কৰা, তুমি জীৱন সুন্দৰ হ'ব, তোমাৰ জীৱন মধুময় হ'ব, তোমাৰ জীৱন জ্যোতিময় হ'ব। সকলোকে সেৱা জনালোঁ। মোৰ পূজনীয় যিসকল দেউতাতুল্য বৰেণ্য ব্যক্তি আজি সভাখনত আছে, সকলোৱে চৰণত নিশ্চয় প্ৰণাম জনাইছোঁ। আয়োজক সমিতিলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। যিসকল বান্ধৱে এই দাসৰ দৰে এজন সাধাৰণ ব্যক্তিক এই মহান অঞ্চলে আমন্ত্ৰণ কৰি আপোনালোকৰ শ্ৰীমত অৰ্পণ কৰাৰ জীৱন সৌভাগ্য প্ৰদান কৰিলে সকলোৰে ওচৰত নিৰ্ভৰ ল'লোঁ। সদস্যত এই শিক্ষাৰ কথা উপস্থাপন কৰোঁতে কোনোবাখিনিত আগে পিছে ভুলভ্ৰান্তি হৈছে, সমস্ত দায়িত্ব সমৰ্থন কৰি নিষ্কাশ কৰি যেন জনমে জনমে পৰম ঈশ্বৰৰ আৰাধনা কৰিবলৈ যেন একেলগে আশীৰ্বাদ দিলোঁ, ইয়াকে কামনা কৰিলোঁ। নম নম কৃষ্ণ ৰামকৃষ্ণ কৰ্ণে মুখে বিচ্ছেদ নহ'বলৈ নাম ৰাতুৰ স্বৰণ হ'ব ভকতৰ ধান সদায় হ'ব অপৰাধ মাৰ্জনী জয় হ'ব।